আপুনি বাৰু কেতিয়াবা ভাবিছেনে কিয় কিছুমান মানুহে নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হয় বা সফলতাৰ শীৰ্ষত দিনে দিনে আৰোহণ কৰি গৈ থাকে আৰু কিছুমান মানুহে সদায় হতাশাগ্ৰস্ত হৈ থাকে নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে বহু সম্ভাৱনা আছে তথাপিও নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰে হতাশ হয় সফলতাৰ যিটো শীৰ্ষত উঠিব বিচাৰে তাত আৰোহণ কৰিব নোৱাৰে কিয় বাৰু এনে হয় কি বাৰু নিয়ম আছে বা কি এক গোপন সংকেত আছে ইউনিভাৰ্চৰ যি সংকেত বুজি পায় যি নিয়ম মানি কিছু সংখ্যক লোক ইমান সফল হয় নিজৰ সকলো সপোন পূৰণ কৰিব পাৰে কি বাৰু মানুহক একেবাৰে সলনি কৰি দিয়ে আজি আপোনালোকক সেই গোপন সংকেত সেই নিয়মৰ বিষয়ে ক'বলৈ বিচাৰিম আমাৰ মগজুৰ ভিতৰত থাকে এটা ৰাসায়ন ডোপামিন এইটো হ'ল আনন্দৰ হৰমন ডোপামিনে আমাক সদায় নতুন আনন্দ বিচাৰি ফুৰিবলৈ আমাক পুশ কৰে ঠেলা মাৰি থাকে আপুনি ক'ব পাৰে ডোপামিন যেন এখন কেটেপা এই যে সৰু ল'ৰা ছোৱালীয়ে বাটুল গুটি মাৰে যে তেনেকে মাৰি দিয়ে এনেকে ঠেলে এনেকে পুশ কৰে বাটুল গুটিটো মাৰে ঠিক তেনেদৰে ডোপামিনেও আমাক ঠেলা মাৰি থাকে আৰু আনন্দ বিচাৰিবলৈ উদাহৰণস্বৰূপে যেতিয়া আমি মোবাইলত চাই থাকো নতুন নটিফিকেশ্যন আহে তেতিয়া আমাৰ চাবলৈ মন যায় আমাক ঠেলা মাৰি ডোপামিনে কয় চোৱা এইটো চালে ভাল লাগিব তোমাৰ ধৰা কিছুমানে চকলেট খাই ভাল পায় সেইটো এটা ডোপামিনে আমাক কয় চকলেট খোৱা আনন্দ লাগিব বা ছ'চিয়েল মিডিয়া স্ক্ৰল কৰা এইবোৰ আনন্দ আছে এইবোৰ যে আমাক আনন্দ লাগে আকৌ কৰিব মন যায় এটা ৰিল চালো আৰু নাচাওঁ বুলি ভাবিলো আকৌ স্ক্ৰল কৰো আকৌ চাওঁ সেইবোৰৰ কাৰণ হ'ল আমাক ডোপামিনে আমাক পুশ কৰি থাকে ঠেলা মাৰি থাকে কিন্তু ডোপামিনৰ ঠেলাত আমি আনন্দৰ সন্ধানত ঘূৰি ফুৰো এইটো আনন্দৰ পিছত সিটো আনন্দ এইটো আনন্দৰ পিছত সেইটো আনন্দ এনেদৰে আনন্দৰ খোজত আমি ঘূৰি ফুৰো এখোজ দুখোজকে আনন্দৰ খোজে খোজে যাওঁতে আমাৰ এটা অভ্যাস হয় যেনেকে এবাৰ নেটফ্লিক্স খুলি এটা এপিছড চাওঁ বুলি ভাবো তাৰপিছত আমি পুনৰ আৰু এটা চাওঁ ঠিক যেন আমাৰ হাতত কোনো নিয়ন্ত্ৰণেই নাই ছ'চিয়েল মিডিয়া খুলেও একে ধৰণৰ অলপ সময় চাওঁ কওঁ তাৰপিছত ইটো পঢ়ি চাওঁ ইটো চাওঁ ইখন ফটো চাওঁ আমাৰ হাতত যে নিয়ন্ত্ৰণেই নাই সেই কামটো কিয় হয় কাৰণ ডোপামিনে আমাক ঠেলি থাকে আৰু যেতিয়া একেটা কাম আমি কৰি থাকো সেইটো আমাৰ অভ্যাস হৈ পৰে পুনৰ মই উদাহৰণ দিম মোবাইল ফোনৰ কথা ক'লো গেমিঙৰ কথা ক'লো সৰু আছে যেনেকে গেম খেলি থাকে জাংক ফুড খোৱা এইবোৰ চব আহে আচলতে আমাৰ ডোপামিন আৰু সেইটো আচলতে আমাৰ জাংক ফুডৰ এডিকশ্যন বা গেমৰ মোবাইলৰ এডিকশ্যন কোৱাতকে আমি ডোপামিনৰ এডিকশ্যন বুলি ক'ব পাৰো আৰু আমি সেইটো যদি লক্ষ্য নকৰো গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ জীৱনটো নিয়ন্ত্ৰণহীন হৈ পৰিব ডোপামিনৰ এডিকশ্যন হ'লেও আমাৰ জীৱনটো নিয়ন্ত্ৰণহীন হৈ পৰে এতিয়া আমি অভ্যাস গঢ়াৰ বিজ্ঞান জানো আহক অভ্যাস গঠন হয় 3টা ধাপত প্ৰথমটো হ'ল এটা সংকেত আৰু তাৰ পিছত হ'ল অভ্যাস অৰ্থাৎ ৰুটিন এখন নিতৌ কৰা এখন ৰুটিন তাৰ পিছত হ'ল বঁটা বা ৰিৱাৰ্ড পুৰস্কাৰ উদাহৰণস্বৰূপে বহু মানুহৰ সন্ধিয়া হ'লেই চাহ খোৱাৰ মন যায় ক'ৰবাৰ পৰা আহিছো চাহ খাব মন যায় এই যে মন যায় সেইটো আচলতে এটা সংকেত আৰু তাৰপিছত যে চাহটো খালে বা কফি খালে সেইটো সদায় খাওঁতে এটা অভ্যাস হৈ গ'ল এখন ৰুটিন হৈ গ'ল আৰু তাৰপিছত যে আৰাম পায় সেই আৰামটোৱে হ'ল তেওঁক এটা ৰিৱাৰ্ড বা পুৰস্কাৰ বা বঁটা অৰ্থাৎ আমাৰ অভ্যাস গঢ়াৰ কাৰণটো হ'ল প্ৰথম হ'ল সংকেত তাৰপিছত অভ্যাস আৰু তাৰপিছত হ'ল বঁটা অৰ্থাৎ পুৰস্কাৰ এতিয়া আমি সফলতাৰ ফ্ৰেমৱৰ্কটো কিহে জানিম আহক সফল মানুহে নিজৰ ডোপামিনক বুজে আৰু ডোপামিনক নিজৰ নিয়ন্ত্ৰণত ৰাখে তেওঁলোকে জানে যে অভ্যাসেই ভৱিষ্যত গঢ়ে সেইকাৰণে তেওঁলোকে নিজৰ দেহ মন আৰু দৈনন্দিন জীৱনত
এটা ৰুটিনৰ মাজত চলে, এটা ফ্ৰেমৱৰ্কৰ ভিতৰত বান্ধি পেলাই। উদাহৰণস্বৰূপে ৰাতিপুৱা সোনকালে উঠা, কোনোবাই হয়তো 5 বজাত, কোনোবাই হয়তো 4 বজাত, কোনোবাই হয়তো 6 বজাত, মুঠতে এটা নিৰ্দিষ্ট সময়ত উঠা, ধ্যান কৰা বা কোনোবাই লেখা মেলা কৰাৰ অভ্যাস গঢ়া, এনেধৰণৰ যিকোনো ধৰণৰ এটা মানসিকতাৰ বিকাশ কৰাৰ এটা ফ্ৰেমৱৰ্ক গঢ়ি তোলা, আৰু সিয়ে তেওঁলোকৰ জীৱন গঢ়ে। আৰু আচলতে আমি এই কথা জানিব লাগিব, জীৱন সলনি একেদিনতে নহয়, জীৱন কিন্তু সলনি হয়েই। একে ধৰণৰে যদি আমি সজাগভাৱে ভাল অভ্যাস গঢ়িবলৈ যিবোৰ কাম কৰোঁ, সেই দিনবোৰে আমাৰ নতুন জীৱন গঢ়ে। নতুন অভ্যাসে আমাক এখন নতুন ফিল্টাৰ দি দিয়ে, যিখন ফিল্টাৰে আমি নতুন জীৱনটো দেখিব পাৰোঁ। উদাহৰণস্বৰূপে যদি আমি বিহু নাচ শিকিবলৈ বিচাৰোঁ, বিহু নাচ শিকিবলৈও সাধনা লাগিব। আমি কবিতা লিখিব বিচাৰোঁ, তেতিয়াও আমাৰ মনোসংযোগ লাগিব। আৰু সেই সকলো কামতে সফল হ'বলৈ আমাক লাগিব অভ্যাস, নিয়ম আৰু শক্তিশালী মানসিকতা, শক্তিশালী মন। তেতিয়াহে আমি সেই কাম নিৰৱচ্ছিন্নভাৱে কৰি যাব পাৰোঁ। আৰু মই বিশ্বাস কৰোঁ আপোনালোক সকলো সক্ষম। আপোনালোকে নতুন অভ্যাসেৰে, নতুন শৃংখলাৰে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব পাৰিবই। আজিৰ পৰা আপোনালোকে নিজক সজাগ কৰি নিজৰ নতুন এটা ফ্ৰেমৱৰ্ক সৃষ্টি কৰক জীৱনৰ কাৰণে। সোনকালে উঠাই হওক, ধ্যান কৰাই হওক, ব্যায়াম কৰাই হওক, আপোনালোকে সেই ফ্ৰেমৱৰ্ক সৃষ্টি কৰক আৰু জীৱনটো সফলতাৰ শীৰ্ষত আৰোহণ কৰক। এই কথা মনত ৰাখিব, অভ্যাসে আমাৰ ভৱিষ্যত গঢ়ে। গতিকে আমি যি অভ্যাস গঢ়ো, সেয়াই আমাৰ গন্তব্য নিৰ্ধাৰণ কৰে।